প্ৰিয় দৰ্শক, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিব ওলাইছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত হোৱা যি বিএড এণ্ট্ৰেন্স আছে সেই বিএড এণ্ট্ৰেন্স সম্পৰ্কে আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। সেই এণ্ট্ৰেন্সৰ যি চিলেবাছ আছে সেই চিলেবাছ সম্পৰ্কে আজি আমি আলোচনা কৰিম। এইখন হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আণ্ডাৰত হোৱা যি বিএড এণ্ট্ৰেন্স আছে সেই এণ্ট্ৰেন্সৰ চিলেবাছ। প্ৰথমে আমি চিলেবাছখন চাম। এণ্ট্ৰেন্সৰ কুৱেশ্যন হ'ব 100টা আৰু MCQ হ'ব, আমি সকলোৱে জানো, আৰু 400 মাৰ্কৰ হ'ব। ইয়াৰ সময় কিমান থাকিব? 2 ঘণ্টা থাকিব বা 120 মিনিট থাকিব। এতিয়া চিলেবাছ কি হ'ব? চিলেবাছত কি আছে? কি দিয়া আছে চিলেবাছত? জেনেৰেল ইংলিছ বুলি কৈছে। এতিয়া জেনেৰেল ইংলিছ বুলি কৈ ইয়াতে দি থোৱা আছে কেইটামান চাব টপিক, যেনে ভকেবুলাৰী, টেন্স, ভয়েচ, নেৰেশ্যন, প্ৰিপজিশ্যন, কাৰেকশ্যন অফ চেণ্টেন্স, কম্প্ৰিহেনশ্যন, এইসমূহ আমি পঢ়িব লাগিব। আৰু এইসমূহ কেনেকৈ পঢ়িব, ক'ৰ পৰা পঢ়িব, এই সম্পৰ্কে আমি আলোচনা কৰিম। বা কেনেকুৱা ধৰণৰ কুৱেশ্যন পঢ়িলে, কেনেকুৱা ধৰণৰ টেন্সসমূহ পঢ়িলে, বা টেন্স বা ভয়েচ কেনেকুৱা ধৰণৰ পঢ়িলে আমি প্ৰিপজিশ্যনসমূহ কেনেকুৱা ধৰণে পঢ়িব লাগিব, এইসমূহ আমি আলোচনা কৰিম। আৰু যোৱাবাৰ মই যেতিয়া এক্সাম দিছিলোঁ তেতিয়া কেনেকুৱা কুৱেশ্যন আহিছিল সেই কুৱেশ্যনসমূহ আপোনালোকক দিম ভিডিঅ' আকাৰে। ইয়াৰ উপৰিও ছেকশ্যন বিত জেনেৰেল নলেজ বুলি ক'লে আপোনালোকে কি বুজি পায় কওকচোন? জেনেৰেল নলেজ বুলি ক'লে সূৰ্যই ঢুকি পোৱালৈকে জেনেৰেল নলেজ আছে। আপোনাৰ প্ৰতিটো খোজতে জেনেৰেল নলেজ বিচাৰি পাব। এতিয়া পঢ়িব কি? জেনেৰেল নলেজ বুলি ক'লে অকল এখন কিতাপ পঢ়িলেই হ'বনে? দোকানত আপুনি গৈছে আৰু কৈছে যে মোক বিএড এণ্ট্ৰেন্সৰ কাৰণে এখন কিতাপ দিয়ক, তেখেতসকলে 200 পেজৰ এখন কিতাপ উলিয়াই দিব। সেই কিতাপখন পঢ়িলে আপুনি উপকৃত হ'ব বুলি আপুনি গেৰাণ্টি দিব পাৰিবনে? নিশ্চয় নোৱাৰে। কাৰণ সেই কিতাপখন পাৰ্টকৈ আছে। ক'ৰবাত জেনেৰেল নলেজ আছে, ক'ৰবাত ইংলিছ আছে। জেনেৰেল নলেজ বুলি কৈ 100-200 কুৱেশ্যন দি থৈ দিছে, যিসমূহ কুৱেশ্যন অহাৰ কোনো চান্সে নাই পৰীক্ষাত। 2-এটা ক'ৰবাত আহিব পাৰে বেলেগ কথা, কিন্তু বেছিভাগে নহাৰ চান্স আছে। সেই কিতাপখন বহুত আগৰ এডিশ্যন হয়, কিতাপবিলাক বহুত আগতে কিতাপ উলিওৱা হয়। ঠিক তেনেকুৱা কথা। জেনেৰেল নলেজ বুলি ক'লে আপোনালোকে কি পঢ়িব? এইসমূহ কেনেকুৱা ধৰণৰ কুৱেশ্যন পঢ়িব বা যোৱাবাৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল সেইসমূহ আমি অহাটো ভিডিঅ'ত, ইয়াৰ নেক্সট ভিডিঅ'ত আমি সেইসমূহ আলোচনা কৰিম। কি আহিব পাৰে? আপোনালোকে কুৱেশ্যনবিলাক চালে আপোনালোকে অনুমান লগাব পাৰিব বা অনুমান কৰিব পাৰিব যে আমি কেনেধৰণে পঢ়িলে বা কেনেধৰণে আমি প্ৰিপাৰেশ্যন কৰিলে আমি আগন্তুক এক্সামত আমি উপকৃত হ'ম বা আগন্তুক এক্সামত আমি খুব ভাল ফলাফল দেখাব সক্ষম হ'ম। ইয়াতে চাব জেনেৰেল চায়েন্স বুলি কৈ থৈ দিছে। এতিয়া জেনেৰেল চায়েন্স বুলি ক'লে বহুত কিবা কিবি সোমাই আছে তাতে। যোৱাবাৰ জেনেৰেল চায়েন্সৰ কেনেকুৱা কুৱেশ্যন আহিছিল সেইসমূহ কুৱেশ্যনো মোৰ তাত আছে, মই আপোনালোকক জনাম ইয়াৰ নেক্সট ভিডিঅ'ত। আপোনালোকে মাথো চেনেলটি ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু বেল আইকনটি প্ৰেছ কৰি থৈ দিব, যাতে ভিডিঅ' দিলে আপোনালোকে সোনকালে পায়। ছেকশ্যন চিত কি আছে? ছেকশ্যন চি যিটো 120 মাৰ্কৰ টেষ্ট অফ ৰিজনিঙৰ কেনেকুৱা কুৱেশ্যন চাব, আৰু নিউমেৰিকেল এবিলিটি মানে মেথছৰ কেনেকুৱা, মেথছ ৰিজনিং মিলাই আহিব। ইয়াতে আছে 120 মাৰ্কৰ। ৰিজনিং বুলি ক'লে আপোনালোকে কি বুজি পায়? ৰিজনিঙৰ বহুতকেইটা ভাগ আছে, আপোনালোকে জানে, যেনে চিৰিজ বুলি কয় এটা, কোডিং ডিকোডিং, ব্লাড ৰিলেশ্যন, তাৰপিছত ডাইৰেকশ্যন চেঞ্জ, এনেকুৱা বহুত। ৰিজনিং বুলি ক'লে বহুত চাব টপিক বহুত আছে, সেই চাব টপিকসমূহ আমি আলোচনা কৰিম। ছেকশ্যন ডিত 40 মাৰ্ক আছে, 40 মাৰ্কছ, কাৰেণ্ট ইণ্ডিয়ান এডুকেশ্যন। এইসমূহ আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাই যাব। অকল এই ছেকশ্যন ডিৰ কথাটো মই কৈছোঁ, ইউটিউবৰ কথা। আৰু
আপোনালোকে চিলেবাছখন প্ৰথমে আপোনালোকে প্ৰিণ্ট আউট কৰক। চিলেবাছখন প্ৰিণ্ট আউট কৰি আপোনালোকে এটা এটাকৈ টপিক, যি চাব টপিক আছে, এটা এটাকৈ পঢ়িব ধৰক। আৰু জেনেৰেল নলেজৰ কিছু কুৱেশ্যন মই আপোনালোকক দিম, বা জেনেৰেল নলেজৰ ইণ্ডিয়ান হিষ্ট্ৰী হওক বা ইণ্ডিয়ান পলিটি হওক। যোৱাবাৰ ইণ্ডিয়ান হিষ্ট্ৰী মই বহুতখিনি পঢ়িছিলোঁ, বা ইণ্ডিয়ান হিষ্ট্ৰী ধুনীয়াকৈ মই ৰিভিজন দি থৈ গৈছিলোঁ, ৰিভিজন দিছিলোঁ, ভালকৈ পঢ়িছিলোঁ, কিন্তু ইণ্ডিয়ান হিষ্ট্ৰী এটা কুৱেশ্যনো অহা নাই যোৱাবাৰ। তো তেনেকুৱা কথা। আপোনালোকে গোটেইখিনি ইংলিছে হওক বা জেনেৰেল নলেজে হওক বা ৰিজনিঙে হওক, গোটেইখিনি আপোনালোকে পঢ়ি যাব লাগিব। গোটেইখিনি, কাৰণ চাওক, মই জেনেৰেল নলেজখিনি ভালকৈ পঢ়ি গৈছিলোঁ, কিন্তু জেনেৰেল নলেজৰ ইণ্ডিয়ান হিষ্ট্ৰী ভালকৈ পঢ়ি গৈছিলোঁ, ইয়াতে এটা কুৱেশ্যনো অহা নাই। ঠিক তেনেকুৱা হৈ যাব পাৰে কুৱেশ্যনত। তেতিয়া মই ৰিজনিং ভালকৈ পঢ়িছিলোঁ, ৰিজনিঙৰ কিছু কুৱেশ্যন মই পঢ়িছোঁ, মই কৰিব সক্ষম হৈছোঁ। আৰু এণ্ট্ৰেন্সত নটিফিকেশ্যন দিয়া নাই। এণ্ট্ৰেন্সত যেতিয়া হ'ব, ফৰ্ম ফিল আপৰ নটিফিকেশ্যন দিব গুৱাহাটী ইউনিভাৰ্চিটিয়ে, তেতিয়া আপোনালোকক মই জনাই দিম। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।